নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহত কৰ্মৰত যি ৰান্ধনী সহায়িকা আছে PM পোষণ অৰ্থাৎ মিড ডে মিলৰ অধীনত কৰ্মৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত তেওঁলোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকৰ এক প্ৰতিনিধিবৰ্গ আজি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সৈতে বৈঠকত বহে আৰু এই বৈঠকত তেওঁলোকৰ মাননী বৃদ্ধিৰ লগতে অন্যান্য কিছু দাবী তেওঁলোকে মেমৰেণ্ডাম দিয়ে আৰু দাবী সম্পৰ্কে আলোচনা কৰে আৰু এই আলোচনাত এটা ভাল ফলাফল আশা দেখা গৈছে আৰু এই সম্পৰ্কে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিজে তেখেতৰ ছ'চিয়েল মিডিয়াত কিছু কথা জনায়। সেই কথাখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত জনায় যে সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হওঁ আৰু তেখেতসকলৰ মূল সমস্যা সন্দৰ্ভত আলোচনা কৰোঁ। মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ মাননী বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰলৈ মাননী বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ মাননী বৃদ্ধিৰ কথা বিবেচনা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰলৈও অসম চৰকাৰে মাননী বৃদ্ধিৰ প্ৰপ'জেল ইতিমধ্যে প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা। বৈঠকত সমগ্ৰ শিক্ষা অসমৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গতিকে এই বৈঠকত এটি ভাল দিশ এইটোৱে যে অসম চৰকাৰে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে ৰান্ধনী সহায়িকাৰ দৰমহা বৃদ্ধিৰ কথাটো, মাননী বৃদ্ধিৰ কথাটো আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈও ৰাজ্য চৰকাৰৰ ফালৰ পৰা মাননী বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ধন্যবাদ।